বিচৰা তথ্য ইয়াৰ পিছত হেল্ল' এভৰিৱান বহুত ইম্পৰ্টেণ্ট নিউজ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে এডিআৰ ৰিজাল্ট ঘোষণা কৰিছে ৰিজাল্ট কেতিয়া কোন তাৰিখে ঘোষণা কৰিব তো যেটো 7 মাৰ্চ আছিলে এই 7 মাৰ্চ তাৰিখে ৰিজাল্ট ডেট ইতিমধ্যে ঘোষণা কৰিছে মই আপোনালোকক ভিডিঅটো দেখাই দিছো বহুত লৰা ছোৱালীয়ে মোক সুধি আছে যে এডিআৰ ৰিজাল্ট কেতিয়া দিব এডিআৰ ৰিজাল্ট 7 মাৰ্চ শুক্ৰবাৰে আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ যি আমাৰ ৰিক্ৰুটমেন্ট কমিশন আছে তেওঁলোকে ঘোষণা কৰিব যিমান কেইটা পদ আছে তাৰ বিপৰীতে ইতিমধ্যে আপোনালোকে শুনিলে তেখেতে ফেসবুক লাইভ যোগেদি আমাক এই কথা জানিবলৈ দিয়ে তো 7 মাৰ্চ তাৰিখে আপোনাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 যিমানখিনি পোষ্ট আছিল সেই গোটেই এক্সাম যে হৈ গৈছিল সেই এক্সামৰ ৰিজাল্ট দিব 7 মাৰ্চ তাৰিখে লগতে তেওঁ কৈছে যে 1:2 ৰেশিওত যিখিনি ক্যান্ডিডেট পাস কৰিব 1:1 এটা পোষ্টৰ এগেইনষ্টত দুজনকে ক্যান্ডিডেট মাতিব আৰু পিছত তাৰ কিছু খালখলনি হ'ব পাৰে যদি সবে বহুতে একে নম্বৰ পোৱা যদি ক্যান্ডিডেট বেছি হৈ যায় তেতিয়া হলে পিছত খালখলনি হ'ব বুলি কৈছে আৰু লগতে তেখেতে আৰু এটা ইম্পৰ্টেন্ট কথা ঘোষণা কৰিছে যে কি কৈছে তেখেতে আৰু এডিআৰ থি আহিব এবাৰ মানে এই বছৰৰ লাষ্টত আকৌ নতুন পোষ্ট ওলাব বুলি তেখেতে ঘোষণা কৰিছে সেই কাৰণে তেওঁ কৈছে যে যিসকলে পাস নকৰে তেওঁলোকক মন বেয়া কৰিবলৈ দিয়া নাই আৰু এডিআৰ যেটো থি আহিব তো থিত তেওঁলোকক এপ্লাই কৰিবলৈ কাৰণে তেওঁ উৎসাহ জনাইছে তো আপোনালোকৰ বাবে এইটো আছে নিউজটো আমাৰ ৰিজাল্ট 7 মাৰ্চ শুক্ৰবাৰ দিনাখন ফিক্স হৈ গল তেখেতে যেহেতু মুখ্যমন্ত্ৰী মহোদয় আমাক যেহেতু জনালে তো সকলো 7 মাৰ্চৰ কাৰণে ৰেডি থাকক ঠিক আছে